ওয়েলকাম বেক টু মাই চেনেল গাইজ আপোনালোকে নিশ্চয়কৈ থামলত চাব পাৰিছে যে আকৌ নিযুক্তি প্ৰক্ৰিয়াত আহিল বাধা হয় নতুনকৈ আকৌ কোৰ্ট কেছ দেখিবলৈ পোৱা গ'ল ফ্ৰেণ্ডসকল আচলতে কি হৈছে অসমত 2023 বা 24 বৰ্ষৰ পৰা যি ৰিক্ৰুটমেণ্ট প্ৰচেছ ষ্টাৰ্ট হৈছে LPUPৰ বা যি লেভেলৰে হওক আমি চাই আহিছোঁ যে কেৱল কোৰ্ট কেছ আৰু কোৰ্ট কেছ আপোনালোকে নিশ্চয়কৈ জানে যে BTRত কিছুদিন আগতে নিযুক্তি হৈ গ'ল আৰু সেই নিযুক্তি প্ৰক্ৰিয়াৰ আগতে আমাৰ অসমৰ যি LPUPৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে এতিয়ালৈকে বা আমাৰ ভেৰিফিকেশ্যন জাষ্ট চলি আছে সো আমাৰ এই ভেৰিফিকেশ্যন বা এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো BTR যি ৰিক্ৰুটমেণ্ট প্ৰচেছ বা নিযুক্তি প্ৰক্ৰিয়া শেষ হৈ গ'ল বা এপইণ্টমেণ্ট অলৰেডি তেখেতসকলে পাই গ'ল সো তাৰ আগৰ আমাৰ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো কিন্তু আমাৰ কেৱল কেছ আৰু কেছ আনহাতে কি হৈছে কেৱল কেছ আৰু কেছ কেৱল আমি চৰকাৰক মানে দোষ জাপি দিলেও নহ'ব কিয়নো একাংশই কেৱল কেছ আৰু কেছটোৱে বিচাৰে আকৌ টেটকাম ৰিক্ৰুটমেণ্টক লৈ নতুনকৈ কেছ হৈছে আৰু কিহৰ কাৰণে কেছ হৈছে নিশ্চয়কৈ আপোনালোকে জানে যে একাংশ বিচাৰে যে যি টেটকাম ৰিক্ৰুটমেণ্ট প্ৰচেছ ষ্টাৰ্ট হৈছে সো ইয়াত নতুনকৈ চিলেবাছ ইনক্লুড কৰিছে নতুনকৈ মেথছৰ কিছু প্ৰশ্ন ইনক্লুড কৰিছে তাৰ বাবে একাংশ প্ৰাৰ্থীয়ে তাত মানে বাধা আৰোপ কৰিছে যে এইখিনি আমাক দিব নালাগে আনহাতে ইয়াতে এটা কথা আছে যে ৰিক্ৰুটমেণ্ট প্ৰচেছ যেটো আছে এটো ষ্টাৰ্ট হোৱাৰ পিছত আকৌ হঠাৎ কিছুদিন আগতে সিলেবাসটো চেঞ্জ কৰাৰ বাবে মানে এই প্ৰবলেমটো বা বাৰ্ডেনটো আহি পৰিছে আৰু শেহতীয়াভাৱে যি পৰীক্ষাৰ ডেট নিৰ্ধাৰণ হৈছে খুব কম সময়ৰ ভিতৰত ডেটটো নিৰ্ধাৰণ হৈছে আৰু তাৰ ভিতৰত আকৌ নতুনকৈ মেথছৰ কিছু সিলেবাস আহাৰ বাবে হয়তো প্ৰাৰ্থী একাংশই বহুত মানে ক্ষুব্ধ হৈ পৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত কেছটো দেখা গৈছে সো আপোনালোকে নিশ্চয় ইয়াতে চাব পাৰিছে ডেটটো সো ইয়াতে দিয়া আছে 18/12/2024 অৰ্থাৎ যোৱাকালি ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু ফাইলিং যেটো ডেট আছিলে কেছ ফাইলটো একচুয়ালি তাৰ আগৰ দিনা হৈছে আৰু ৰেজিষ্ট্ৰেশ্যন যেটো আপোনালোকে নিশ্চয় চাব পাৰিছে সো কেছ নাম্বাৰ ইয়াতে দিয়া আছে সো ফ্ৰেণ্ডছ সকল টেটকাম ৰিক্ৰুটমেণ্ট আকৌ পিছুৱাই যাব নেকি সো একচুয়ালি সেইখিনি ক'ব পৰা নাযায় সো গোটেইখিনি ডিপেণ্ড কৰিব কোৰ্ট আৰু গভৰ্ণমেণ্টৰ ওপৰত সো পৰৱৰ্তী সময়ত কি হয় হেয়া লক্ষণীয় হ'ব আসলতে কি কম আৰু আকৌ একাংশই GTPGTৰ মানে ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে কিছুমানে কৈ আছে যে GTPGT যি এক্সাম আছে বা টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট আছে সেই টেটকাম ৰিক্ৰুটমেণ্টটো যদি বাতিল হয় তেনেহ'লে একাংশই আকৌ দাবী কৰিব বিচাৰিছে মানে তেখেতসকলে আকৌ সায়েন্স বা কিবা আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে গতিকে আমি কেৱল কেছ আৰু কেছে দেখিবলৈ পাইছোঁ আৰু তাৰ বাবে আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো লেহেমীয়া হৈ আছে বা লাহে লাহে পিছুৱাই গৈ আছে আৰু একচুয়ালি এনেও নহয় যে কেছ নোহোৱা নহয় কেছ অলপ চলপ হৈয়ে আছে আৰু যাৰ বাবে চৰকাৰো আমাক মানে প্ৰত্যুত্তৰ দিয়ে যে কেৱল কোৰ্ট কেছ আৰু কোৰ্ট কেছৰ বাবে আমি ৰখি আছোঁ বা আমি বহুখিনি কাম পিছুৱাই গৈ আছোঁ তো যিকি নহওক ফ্ৰেণ্ডসকল টেটকাম যেটো ৰিক্ৰুটমেণ্ট টেষ্ট আছে সেইখনক লৈ এই কেছটো আমি দেখিবলৈ পাইছোঁ তো পৰৱৰ্তী সময়ত পৰীক্ষা পিছুৱাই যায় নে সেইখন ডেটতে এক্সাম হয় সো লক্ষণীয় হ'ব কিন্তু আপোনালোকে নিশ্চয়কৈ ষ্টাডি কৰি থাকিব কিয়নো পৰীক্ষা সেই ডেট মতে হোৱাৰ পূৰ্ণ এটা সম্ভাৱনা আছে তো এইখিনি আছিলে যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব